কাৰণ আজি অলপ আগতে মই কামৰ জেগাৰ পৰা আহি পালোঁ ফাইনেলি। তাৰপাছত আহি কিনে মনটো বেয়া লাগি গ'ল, গম পাইছেনে? মানে কি হ'ল, মানুহৰ জীৱনত চবৰ দুখ থাকে জীৱনত, হয় নাই কওকচোন? চবৰে থাকে, হ'লেও মানে মানুহৰ দুখটো আমি লুকাই কিনে হ'লেও ধৰক নিজৰ নিজৰ নিয়ম পদে মানে ভালকৈ থাকিব চেষ্টা কৰোঁ। সেইচব বাৰু সেইচব থাকিবই, হ'লেও মানে সেইচব কথা নহয়। আহিলোঁ মানে কি হ'ল, আমাৰ পৰহি দিনা বাইহঁতি খৰি বিচাৰিবলৈ গৈছিলে অলপ আগতে, আমাৰ দেখিছেনে গাঁৱৰ জেগা অলপ মানে এনেকুৱা গাঁৱৰ জেগাত নহয়, অলপ কি বুলি কয়, বাইহঁতি অলপ আগফালে খৰি বিচাৰিব গৈছিলে। লগতে কুকুৰটো গৈছিলে মানে, কুকুৰটো কি কৰিলে, নাহৰ পুখুৰীতে বাঘে পালে। বাঘে পাই কিনে মানে আপোনাৰ কুকুৰটো ভাল মানে কি হ'ল, ইয়াত পেটি এটা লগোৱা আছিলে এনেকুৱা। সেই পেটিটোৰ কাৰণে চাগে বাঘে প্ৰায় মানে আপোনালোকে জানে চাগে এইডোখৰতে এটেক কৰে নহয়, মানে সেই পেটিটোৰ কাৰণে এটেক কৰিব নোৱাৰিলে, হ'লেও এইডোখৰতে এটাত মানে দাঁত সোমাই গৈছে। সেই কুকুৰটোক মানে ধৰক সি ভগৱানে মানে নিয়া লিখা কুকুৰটো গ'ল। সেই কুকুৰটোৰ কাৰণেহে মানে বাকী বাইহঁতৰ আমাৰ ভাগিন ল'ৰাকেইটা গৈছিলে, ছোৱালীজনীমান গৈছিলে। সেই কুকুৰটোক মানে আপোনাৰ কুকুৰটোৰ কাৰণেহে মানে সিহঁতি বাচিবলগীয়া হ'ল আৰু অলপ দূৰত আছিলে কুকুৰটো। কিজানিবা এনেকুৱা হ'ব পাৰে কুকুৰটো গম পাইছে নে কিবা, এনেকুৱা লাগে মানে কেতিয়াবা, মানে মনত ভাৱনা আৰু আপোনালোকে জনাবচোন কুকুৰটো কি কৰিলে ভাল হ'ব মানে। তাকে ইয়াত এনেকৈ মানে বায়ে হালধি লগাই দিছে আৰু আমিতো ইমান নাজানো কি কৰিব লাগে কি নাই, কিন্তু এনেকৈ মানে চফা এখন আছে, পুৰণা চফা, তাতে শুৱাই থোৱা আছে কুকুৰটো। তাকে দেখি কিনে বেয়া লাগিছে মানে। তাকে আপোনালোকে চাই লওকচোন কুকুৰটো কেনে। ৰক বাবা শুইছ? ৰক 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 কি বাবা, ৰক ভাল হৈ যাব দেই।